Hello guys, welcome back to my YouTube channel. Namaskar India. মই এতিয়া আছো মেঘালয়ৰ চেৰাপুঞ্জিৰ ওচৰত ঠাই এটাত আৰু নামটো হ'ল ছবাৰ। ছবাৰৰ এই লোকেশনটো আনটাচ হৈ আছে মানে বহুত মানে একদম গমে নাপায় কিছুমান মানে লোকাল মানুহখিনিৰ পৰা গমে পায় সেইটো বেলেগ আৰু টুৰিষ্টৰ ভিতৰত 10% মানে জানে আৰু তেনেকুৱা আৰু ছবাৰ লোকেশনটো বহুত বেছি মানে ধুনীয়া বহুত বেছি মই ডাউকিতকৈ মই বেছি প্ৰিফাৰ কৰোঁ ছবাৰৰ লোকেশনটো ইয়াতে কোনো ধৰণৰ হাই হুল্লা নাপায় একদম ছবাৰৰ এই লোকেশনটোত বহুত বেছি মানে ধুনীয়া লাগে বুজাব নোৱাৰা কামে ধুনীয়া লাগে মই ইয়াতে ডাউকিতকৈ বহুত বেছি প্ৰিফাৰ কৰোঁ ইয়াতে আহিব পাৰে যোনে নহয় আহিব পাৰে বহুত বেছি দূৰো নহয় মানুহ সুধি আহিব আৰু ইয়াৰ লোকেশনটো সুধি আহিব ছবাৰ ক'ত বুলি ক'লে ইয়াতে ধুনীয়াকৈ মানুহে বুজাই দিব ইয়াৰে পানীটো মানে ডাউকিত যেনেকুৱা পৰিষ্কাৰ তাতকৈ বেছি পৰিষ্কাৰ বুলি ক'ব পাৰি ছবাৰৰ এই লোকেশনটোত ধুনীয়াকৈ কায়াকিং কৰিব পাৰি নৰ্মেল বটিং কৰিব পাৰি আৰু কেম্পিং কৰিব পাৰি তেনেকুৱাকৈ কিছুমান ৱাটাৰ এক্টিভিটি কৰিব পাৰি আৰু পানীৰ মাজত যদি কোনোবাই ইয়াতে বেডমিণ্টন খেলিব খোজে বা খেলিব খোজে তেতিয়াও খেলিব পাৰি মানে বেডমিণ্টন খেলাৰ কাৰণে সুবিধা কৰি থৈ দিয়া আছে আৰু ইয়াৰে বুটিং চাৰ্জ হ'ল পাৰ পাৰ্চন 150 কায়াকিং কৰিলে 150 নৰ্মেল বুটিং কৰিলে 150 এই লোকেশনটোত কেম্পিং কৰি ঠিক মানে খোৱা লোৱাৰ কিবা সুবিধা হ'ব বুলি চিন্তা কৰিব লগা একো নাই ওচৰতে এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে বহুত বেছি ভাল খানা বনোৱা হয় ইয়াতে আৰু কেম্পিঙৰ কাৰণে একদম বেছত নহয় মানে অলপমান ওপৰত এইখিনি ধুনীয়াকৈ কেম্পিঙৰ ছাইডটো বনাই থৈ দিয়া আছে য'ত নেকি ফুল্লি ছেফ বিভিন্ন ধৰণৰ মানে কি আৰু নিজৰ ইচ্ছামতে যদি ভলীবল খেলিব খোজে বা বেডমিণ্টন খেলিব হয় বেডমিণ্টন খেলাটো অসুবিধা হ'ব আৰু ভলীবল খেলিব পাৰে বা এনেকুৱা কি বল চল খেলিব পাৰে আৰু ধুনীয়াকৈ নেট চেট টেনি থৈ দিয়া আছে এইখিনিতে এখন আছে এইখিনিত এখন আছে আৰু ইয়াতে আছে ৰেষ্টুৰেণ্টখন ৰেষ্টুৰেণ্টৰ ওচৰতে ওপৰত আছে কেম্পিংবিলাক আৰু য'ত নেকি ধুনীয়াকৈ ৰ'দ চ'দ নপৰে আৰু ধুনীয়া ছেফ হৈছে তাৰ ওচৰতে আছে কেম্পিং কৰা মানুহবিলাকৰ কাৰণে বাথৰুম আৰু ইয়াতে আছে পিকনিকৰ টাইমিঙৰ বৰ্ড লগাই থৈ দিয়া আছে 5টা বজালৈ ইয়াতে কোনো ধৰণৰ কাৰেণ্ট নাই তাৰ কাৰণে চ'লাৰ ব্যৱস্থা কৰি থৈ দিয়া আছে ধুনীয়াকৈ এখন বুট থৈ দিয়া আছে য'ত নেকি বালি ভৰাই থৈ দিয়া আছে বাগৰি নপৰাকৈ আৰু ইয়াতে ফটো শ্বুট কৰিব পাৰি ইয়াতে কায়াকিং বা বুটিঙৰ কাৰণে ধুনীয়া সুবিধা কৰি থৈ দিয়া আছে স্কুবা ডাইভিঙৰ কাৰণে সুবিধা কৰি থৈ দিয়া আছে আৰু ইয়াতে যিকোনো কাউণ্টাৰ আৰু 9টা বজাৰ পিছতে খোলা হয় এতিয়া আমি ৰাতিপুৱা 7টা বজাত আহি পাইছোঁ তো আমাৰ একো কাম নহ'ল মানে কি আৰু আমি বুটিং কৰিব নোৱাৰিলোঁ বা ইয়াৰে ছবাৰ পানীৰ কালাৰটো চাব পাৰে পুৰা নীলা পানীৰ তলত যি আছে চব দেখা পায় মানে ইমান বেছি ধুনীয়া এটা ঠাই আৰু বহুত বেছি মোৰ এইকাৰণে ভাল লাগছি আজি টুৰিষ্টৰ নামত এটাও মানুহ নাই মানে এটাও মানুহ নাই